Hello everyone, তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি আমি ফিজিক্সত তোমালোকৰ পেপাৰখন ডিসকাস কৰি দিম আৰু আমাৰ পৰা কিমান কোৱেশ্চন আহিলে আমি তোমালোকক জনাই দিম। আমি টোটাল 7খন ভিডিও তোমালোকক আগবঢ়াইছো আৰু ভিডিওৰ লেন্থ আই থিংক কেতিয়াবা 10 মিনিট 20 মিনিট ইমান হৈছে। তো ইমানৰ পৰা কিমান কমন আহিছে তোমালোকে চাব পাৰা। আৰু হোৱাটছএপ যোগেদি বহুতে আমাক কৈ আছে যে স্যার 60 প্লাস পাম, কোনোবাই ক'ব লাগিছে 55 প্লাস পাম, কোনোবাই কৈ আছে তোমাৰ 50 পাম আউট অফ 70 70 ভিতৰত কৈ আছে মই 55 প্লাস পাম, তাৰপিছত 70 ভিতৰত কৈ আছে 55 প্লাস পাম, 60 প্লাস পাম, এনেকুৱা কৈ আছে উইদাউট প্ৰেক্টিকেল সাৰা তেলৈ কৈ আছে এইটো। তো আমাকো ভাল লাগিছে কাৰণ আমিও কষ্ট কৰি পঢ়াইছো আৰু তোমালোকে পঢ়িছা শীঘ্ৰ পাইছা। আৰু বহুত ষ্টুডেন্ট এনেকুৱা আছে তেলৈ কৈ আছে স্যার ভুল হল আমি ভিডিওটো নাচালো তোমালোক আপোনাৰ। তো তেও কৈছো যে কেমিষ্ট্ৰি কাৰণে ভিডিও আহিব সেটো চাবা। এতিয়া ফিজিক্সৰ কাৰণে যেটো ভুল কৰিলা আৰু কেমিষ্ট্ৰি কাৰণে তোমালোকে সেটো ভুল নকৰিবা। আমি কমন বুলি নকওঁ, এইবাৰ আহিব পাৰে এক্সপেক্টেড কোৱেশ্চন। তো ইয়াৰ পৰা আহিছে প্ৰথম কোৱেশ্চনটো হৈছে among the following forces which one is the strongest force? যে ইয়াৰ ভিতৰত কোনটো তোমাৰ strongest force হয়। তো এইটো এনসার কি হ'ব তোমাৰ এক নম্বৰটো হ'ব তোমাৰ নিউক্লিয়াৰ ফোর্স। আৰু এইটো আমি দেখা তোমালোকক ইয়াতে দেখা কৰাই দিছিলো যে উইক নিউক্লিয়াৰ ফোর্স আৰু তোমাৰ গ্ৰেভিটেশনাল ফোর্স। মই কৈছিলো যে গ্ৰেভিটেশনাল ফোর্সটো তোমাৰ উইকেষ্ট ফোর্স হয়। তো কি হ'ব উইক নিউক্লিয়াৰ ফোর্স, যেটো মই উইক নিউক্লিয়াৰ লিখিছো ইয়াতে নিউক্লিয়াৰ ফোর্স আহিছে একে কথা। তো এনসারটো কি হ'ব তোমাৰ উইক নিউক্লিয়াৰ ফোর্স। ঠিক আছে, তো এইটো আমাৰ কি আহি গৈছে। তো এইটো আমি প্ৰথম ভিডিওটো কৰাইছো তোমালোকে চাব পাৰা। পার্ট 1তে আমি কৰাই দিছিলো এইটো তোমালোকক। তো এইটো এনসার কি হ'ব নিউক্লিয়াৰ ফোর্স। তো আমি এইটো কোৱেশ্চন তোমালোকক কৰাই দিছিলো। তো এইটো আহি গৈছে। 2 নম্বৰ কোৱেশ্চন চোৱা অপটিক্যাল ফাইবাৰ ইজ বেস্ট অন হুইচ অফ দ্য ফলোইং। যে অপটিক্যাল ফাইবাৰ কোনটো মানে তোমাৰ তলৰ কোনটোৰ পৰা মানে বেস্ট হয়। তো এইটো হ'ব তোমাৰ টোটাল ইন্টাৰ ৰিফ্লেকশন। তোমালোকে 12ত যেতিয়া তোমালোকে ৰে অপটিক্স পঢ়িবা তেতিয়া তোমালোকে তাত ইয়াতে এইটো পাই যাবা। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো হ'ল the dimension formula of angular momentum. তো the dimension of formula of angular momentum কি হ'ব তোমাৰ ইয়াতে বি নম্বৰটো হ'ব। এই হ'ব তোমাৰ বি নম্বৰটো হ'ব। তাৰ পিছত তোমালোকৰ যেটো 4 নম্বৰ আছে how many significant figure are there in the number. এই নম্বৰটো তোমাৰ কিমানটা significant figure আছে। এইটো কোৱেশ্চন আমি তোমালোকক কৰাই দিছিলো এইটো। আৰু আমি কৈছিলো ইম্পৰ্টেন্ট টপিক, ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব significant figure। যেতিয়া আমি তোমালোকক ইম্পৰ্টেন্ট টপিক দিছিলো সেতিয়া কৰাই দিছিলো আৰু এই কোৱেশ্চনটো আমি কৰাইছো যে এইটো আহিব পাৰে, ভ্যালুটো চেঞ্জ কৰি দিব পাৰে। তো চেঞ্জ কৰি দি আহিছে। ঠিক আছে, তো এইটো আমাৰ কৰাৰ ভিতৰত আহিছে। তো ইয়াৰ এনসারটো কি হ'ব তোমাৰ 1 হ'ব। কিমানটা আছে একটা আছে, তো 1 নম্বৰ এনসার। 5 নম্বৰটো চোৱা which among the following quantity has unit but no dimension. যে কোনটো ইউনিট থাকে কিন্তু ডাইমেনশন নাথাকে এইটো কি হ'ব তোমাৰ এঙ্গেল হয়। এইটো আমি সবে জানো, ইজি কোৱেশ্চন দিছিল এইটো। তাৰ পিছত কৈছে a vernier caliper is used to measure the length to an accuracy of. তো ইয়াৰ এনসারটো কি হ'ব তোমাৰ ডি 10⁻⁻4 মিটাৰ। 7 নম্বৰটো চোৱা what does the slope of velocity time graph represent. তো এইটো কি হ'ব তোমাৰ এ নম্বৰ এনসারটো হ'ব। আৰু এইটো আমি তোমালোকক যেতিয়া ইম্পৰ্টেন্ট টপিক দিছিলো তেতিয়া কৈছিলো যে তোমালোকে গ্ৰাফবোৰ চাই ল'বা, ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে। তো এইটো আহি গৈছে। 8 নম্বৰটো চোৱা এইটো ইজি কোৱেশ্চন হয় যে what will be the net displacement of a car in going from A to B which are 160 meter apart and then back to A. তো কি কৈছে ইয়াতে এখন গাড়ী আছে এ পয়েন্টৰ পৰা বি পয়েন্টলৈ গৈছে। এখন গাড়ী আছে এ পয়েন্টৰ পৰা বি পয়েন্টলৈ গৈছে। গাড়ীখনে গোটেই ডিসটেন্সটো কিমান লৈছে 160 মিটাৰ লৈছে। এতিয়া বিৰ পৰা আহতে বিৰ পৰা এলৈ আহতে নেট ডিসপ্লেসমেন্টটো কি হ'ব। ইয়াতে দেখা পয়েন্ট দুটা আছে, তো ইয়াৰ পৰা ইয়াতে আহিছে, ফিৰ ইয়াৰ পৰা ইয়াতে পয়েন্টটো তাতে আছে। তো নেট ডিসপ্লেসমেন্ট কিমান হ'ব তোমাৰ 0 হ'ব। বুজি পাইছা, তো নেট ডিসপ্লেসমেন্ট কিমান হ'ব 0 হ'ব। তো এনসার কি হ'ব তোমাৰ এইটোৰ এ নম্বৰ হ'ব। তাৰ পিছত 9 নম্বৰটো চোৱা
এইটো দুটা তোমাৰ কি দিয়া দিছে আৰু এইটো কৈছে তোমাৰ ভ্যালু কি হ'ব এইটো বুঝি পাইছা তো এইটো ভ্যালু কি হ'ব তোমাৰ ডি নাম্বাৰ -12 10 নম্বৰটো চোৱা if vector a vector b vector parallel আমি তোমালোক ভেক্টৰৰ কনসেপ্ট বুজাই দিছিলো হনা নহয় তো কি হ'ব দুটা যদি প্যারালাল হয় তেতিয়া এইটো আমাৰ কোন নেচাৰ হ'ব তোমাৰ 10 নম্বৰটো তোমাৰ a হ'ব তাৰ পিছত তোমালোকে 11 নম্বৰটো চোৱা which of the following quantity is a vector quantity তলৰ কোনটো ভেক্টৰ কোয়ান্টিটি হয় এইটো লিখা এইটো তোমালোকে যদি আমাৰ ভিডিওটো চাইছিলা তেতিয়াহলে আমি ভিতৰত কৈছিলো যে লিনিয়াৰ মোমেন্টামটো ভেক্টৰ কোয়ান্টিটি হয় তো ইয়াৰ ভিতৰত কি হ'ব লিনিয়াৰ মোমেন্টাম বা লিনিয়াৰ মোমেন্টাম দিয়া নাই ডাইৰেক্ট মোমেন্টাম দিছে তো এইটো কি হ'ব তোমাৰ ভেক্টৰ কোয়ান্টিটি হ'ব যদি তোমালোকে চাইছিলা হা আমি তোমালোকক কৈছো এইটো কথা আমি কৈছিলো তোমালোকক যদি আমি ইম্পালস পাই আছিলো তেতিয়া তোমালোকক মোমেন্টামৰ কথা কৈছিলো আৰু মোমেন্টাম পাইতো কৈছিলো তো মোমেন্টামৰ ওপৰত কোৱেশ্চন কৰাইছিলো তেতিয়া মই এইটো কৈছিলো তোমালোকক সেটো আহিছে 12 নম্বৰটা which of the following is known as the law of inertia কোনটো তোমাৰ ল অফ ইনাৰ্শিয়া বুলি কোৱা হয় কি হ'ব নিউটন ফাৰ্স্ট ল অফ মোশন মই তোমাক কৈছিলো যে তোমালোকে নিউটন ফাৰ্স্ট লটো পঢ়িবা তো তাৰ পৰা এইটো শৰ্ট কোৱেশ্চন পৰা আহিছে তাৰপিছত কি হৈছে হাউ মেনি ডাইন আৰ ইকুৱেল টু 1 নিউটন যে 1 নিউটন তোমাৰ কিমান ডাইন থাকে তো এইটো কি হ'ব তোমাৰ ডি নম্বৰ 10 টু দি পাৱাৰ 5 14 নম্বৰটো চোৱা the unit of which one of the following is same as the unit of impulse এটো তোমাৰ কিটো নহয় অপচনটো নুঠিল অপচনটো তোমাৰ আছিল কি আছিল নহয় এটো বাদ দিয়া অপচনটো নুঠিল তো এটো কি হ'ব তোমাৰ ঠিক আছে ইম্পালস যেটো আছে সেই ইম্পালসটো তোমাৰ কোনটো মানে লগত ইকুৱেল হয় তো মই তোমালোক কৈছিলো যে ইম্পালস পাইছিলো যে ইম্পালসটো লিনিয়াৰ মোমেন্টাম লগত ইকুৱেল হয় মই যদি ইম্পালস পাইছিলো তেতিয়া তোমালোক এটো কৈছিলো তো ইয়াৰ আনসাৰ হ'ব লিনিয়াৰ মোমেন্টাম তো এটো অপচনটো নুঠিল ইয়াতে কি হ'ব লিনিয়াৰ মোমেন্টাম তো এটো মই ৰাখিব ইয়াৰ আনসাৰ লিনিয়াৰ মোমেন্টাম হ'ব অপচনটো নুঠিল ক্ৰপ কৰোতে তো ইয়াৰ আনসাৰটো লিনিয়াৰ মোমেন্টাম হ'ব এটো কৰাইছিলো এটো আমাৰ কৰাৰ ভিতৰত আহিছে if the external force on a body is 0 then which of the following is 0 তো তলৰ কোনটো 0 হ'ব তো কি হ'ব acceleration 0 next 15 নম্বৰ the rotational energy of earth is approximately কিমান হয় আৰ্টৰ সমচল সি নম্বৰ 10 to the power 29 জুল 17 নম্বৰ which of the following is non conservative force আমি তোমালোকক কৈছিলো যে তোমালোকে কনজারভেটিভ নন কনজারভেটিভ পঢ়িবা তাত যদি তোমালোকে एग्जांपल পঢ়িছা তাত তোমালোকে এটো পাইছা তো ইয়াৰ কি হ'ব তোমাৰ ডি নম্বৰ 18 নম্বৰটো চোৱা which of the following is not the unit of energy কোনটো তোমাৰ এনার্জি ইউনিট নহয় তো এটো জানো এটো আমাৰ পাওয়ার ইউনিট হয় না তো এটো নহয় ডি নম্বৰটো ইজি কোশ্চেন আহিছে in inelastic collision আমি এটো আমি কৰা হতাইছে দিয়া আমি যেটা ইলাস্টিক আৰু নন ইলাস্টিক কলিজন লিখাই দিছিলো তেতিয়া এই ইয়াতে এটো কৰা আছিল তেতিয়া আমি ইলাস্টিক আৰু নন ইলাস্টিক ডেফিনেশন তোমালোকক লিখাই দিছো তেতিয়া ইয়াৰ ভিতৰত আমাৰ এটো কি আছিল মই তোমালোকক দেখাই দিম ইলাস্টিক আৰু নন ইলাস্টিক বুজি পালা সেটো আমাৰ ইয়াৰ ভিতৰত কৰা আছিল তো এটো আমাৰ কৰাৰ ভিতৰত আহিছে বুজি পালা তো এটো আনসাৰ কি হ'ব তোমাৰ এ হ'ব only momentum is ইনলাস্টিক কলিজনত কি তোমাৰ only momentum to কনজার্ভ হয় এটো আমাৰ কৰাৰ ভিতৰত আহিছে what is the analog of mass is rotational motion ইয়াতে আমি এটো তোমাক কি কৰাইছো তোমাৰ ইয়াতে মাছৰ দিছে আৰু আমি কৰাইছিলো তোমালোকক টৰ্কৰ কৰাইছিলো আমি তোমালোকক টৰ্কৰ কৰাইছিলো ইয়াতে মাছৰ আহিছে তো এটো কি হ'ব তোমাৰ মোমেন্ট অফ ইনাৰ্শিয়া তো এটো কৰাৰ ভিতৰত ক'ব পাৰা তাৰ পিছত 21 নম্বৰটো which conservation law leads to Kepler law এটো কি হ'ব তোমাৰ angular momentum সি নম্বৰ आंसर 22 নম্বৰটো তাৰ পিছত এটো চোৱা which of the following material has the maximum elasticity 22 নম্বৰটো আহা নাই হা 22 নম্বৰটো মোৰ কোশ্চেনটো নউঠিল এটো তোমালোকে পাছত চাই লবা which of the following material has the maximum elasticity তো 23 নম্বৰ তোমাৰ आंसर কি হ'ব 23 নম্বৰটো आंसर কি হ'ব তোমাৰ বি হ'ব স্টিল 24 নম্বৰটো which of the following has no dimension তো ইয়াতে কোনটো তোমাৰ ডাইমেনশন না থাকে 24 তো পজিশন ৰেশিও তো মই তোমালোকক এটো ডেফিনেশন লিখাই দিছিলো তাত মই এটো কৈছিলো তোমালোকে চাই লবা
25 এইটো if h is height, p is density and g is acceleration due to gravity, then pressure p in liquid is কিমান হ'ব তোমাৰ p is equal to rho gs হ'ব বুজি পালা তাৰপিছত কৈছে for a liquid which does not weigh the glass the angle of contact is more than 90 degrees মই কৈছিলো তোমালোকে angle of contact টপিকটো পঢ়িবা তাই এইটো পঢ়িছা তোমালোকে এইটো পাই গৈছা তাৰ ভিতৰত আছিল এইটো which of the following is the unit of coefficient of viscosity আমি ডাইৰেক্ট কৰাই দিছিলো এইটো তোমালোকে ইম্পৰ্টেন্ট টপিকত কৈছিলো এইটো পঢ়িবা ইউনিটটো পঢ়িবা এইটো আহি গৈছে তো এইটো ইনসার কি হ'ব তোমাৰ এ হ'ব sorry to ভুল কলো এইটো তোমাৰ আনসার সি হ'ব 28 এর আনসার তোমার সি হ'ব 29 which of the following has the greatest coefficient of viscosity তো এটি কি হবে তোমার গ্লাইসেরিন হবে বি হবে 30 নম্বর 2 the unit of thermal conductivity এটি কি হবে তোমার এ হবে the thermal conductivity of brushৰ thermal conductivity কিমান হয় এটা তোমাৰ বি হ'ব তাৰপিছত 32 during an adiabatic process the specific heat of gas কি হয় adiabatic process কি হয় তোমার 0 হয় কি হয় 0 হয় এ হ'ব 33 the degree of freedom for an ideal monochromatic gas monochromatic gasৰ কাৰণে তোমালোকৰ ডিগ্ৰী অফ ফ্ৰীডম কিমান মই কৈছিলো ডিগ্ৰী অফ ফ্ৰীডম পঢ়িবা আৰু ডিগ্ৰী অফ ফ্ৰীডমৰ ভিতৰত এইকেইটা টপিক আছে তোমাৰ যে মনো এটমিকৰ কাৰণে ডাই এটমিকৰ কাৰণে এনেকুৱা আছে তো এইটো মই কৈছিলো তোমালোক পঢ়িব তো এইটো এনসার হ'ব 3 the unit of spring constant to ডাইরেক্ট আমি করাই দিছিলো তোমালোক ফার্স্ট ভিডিওতে করাইছিলো ডাইরেক্ট কোশ্চেন লিখাই দিছিলো এইটো চোৱা তো করার ভিতৰত আহিছে তো এইটো এনসার কি হ'ব তোমাৰ বি 35 কি হ'ব তোমাৰ the speed of sound will be greatest ক'ত speed of sound তোমাৰ বেছি greatest হয় মেটাল সি হ'ব তাৰপিছত তোমালোকে এইটো চোৱা আমি ডাইরেক্ট তোমালোকক সেই দিন ভিতৰত কৈছিলো তোমালোকে যে চাইছিলা ডাইরেক্ট আমাৰ ইটোৰ পৰা কমন আহিছে চোৱা ডাইরেক্ট এজ এ ডিসকাশন কৰাইছিলো এইটো আহি গৈছে এজ এ ডিসকাশন কৰাইছিলো তাৰপিছত যিবোৰ আহিছে সেইটো লৈছো মই হা সব কোশ্চেন লোৱা নাই তাৰপিছত এইটো লিখা আমি কৈছো ডিফাইন কোএফিচিয়েন্ট অফ ফ্ৰিকশন পঢ়িবা এইটো আহি গৈছে এইটো নিউমেৰিকেলৰ ওপৰত আহি গৈছে বুজি পালা আমি এইটো ডেফিনেশনটো লিখিব গৈছো এইটো আহি গৈছে আমাৰ পৰা এইটো আহি গৈছে তাৰপিছত এইটো লিখা এইটো অলপ কি কৰি দিছে এইটো show that the rate of change of angular momentum of a particle is equal to torque acting on it এইটো লিখা আমাৰ আহি গৈছে বুজিবলে এক্সপ্ৰেশনটো আহি গৈছে torque is equal to angular momentum বুজিবলে এইটো ডাইৰেক্ট আমাৰ কৰাৰ ভিতৰত আহি গৈছে এই যে আমি কৈছিলো হুকস ল পঢ়িবা ইয়ং মডুলাস পঢ়িবা পয়সন রেশিও পঢ়িবা তিনিটাই আমাৰ পৰা আহি গৈছে লিখা এই যে স্টক লটো লিখা ডাইমেনশন এনালাইসিস কৰি আমাৰ কৰিব লাগে এইটো আমি তোমালোক ইম্পৰ্টেন্ট বুলি কৈছো আহিব আহি গৈছে লিখা তাৰ পিছত এইটো লিখা এইটো কৈছিলো তিনিটা কৈছিলো তাৰ ভিতৰত শীটটো আহি গৈছে দেই যা এইটো কৈছো এইটো আহি গৈছে চোৱা তাৰ পিছত এইটো নিউটন সেকেন্ড ল ডিটারমিনেন্টটো আমি পঢ়িব গৈছিলো তোমালোকক আৰু এইটো তোমালোকৰ ইম্পৰ্টেন্ট পইণ্ট অফ সেকেন্ড ল কৈছিলো মই সেকেন্ড লটো পঢ়িবা তাকে তুমি ইম্পৰ্টেন্ট পইণ্ট লিখিব গৈছে এইটো আমাৰ কৰাৰ ভিতৰত আহি গৈছে চোৱা এডিয়াবেটিক প্ৰসেস মই কৈছিলো এডিয়াবেটিক প্ৰসেসৰ ওপৰত তোমাৰ ডেৰিভেশন আৰু নিউমেৰিকেল আহিব পাৰে না লিখা এডিয়াবেটিক প্ৰসেসৰ ওপৰত তোমালোকৰ কোশ্চেন আহি গৈছে তাৰ পিছত এইটো লিখা show that the coefficient of area expansion sheet solid twice coefficient linear expansion দিছে এইটো আমাৰ কৰাৰ ভিতৰত আহি গৈছে এইটো আমি পঢ়িছো তো ইয়াৰ পৰা বহুতো কোশ্চেন কৰাইছো তোমালোকক আমার বহুত কোশ্চেন কমন পড়ছে তোমালোকে যদি আমার ভিডিওটো চাইছিলা তেনেহলে তোমালোকে নিশ্চিত বহুত মার্ক পাব বলে আশা রাখিছো তো বহুত মার্ক আমার কোশ্চেনৰ পৰা কমন আহিছে ভিডিওটো চোৱাৰ জন্য ধন্যবাদ জনাইছো